আমি ফাইনালি মহ যুঁজ চাবলৈ আহিলোঁ। মহ যুঁজ চাবলৈ আহি আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। আপোনালোকে চাওক মহবোৰ কেনেকুৱা ৰেডি হৈ আছে। আপোনালোকক চাবলৈ আমি সহযোগিতা কৰি আছোঁ যে কেনেকুৱা ডাঙৰ ডাঙৰ মহবোৰ যুঁজ কেনেকুৱা হ'ব আপোনালোকক নিশ্চয় দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, মহবোৰ চাই থাকক যে কেনেকুৱা ধৰণৰ যুঁজখন হৈছিল। ইয়াৰ চাওক আপোনালোকে যে এই এম্বুলেন্সখন অলৰেডি তাতে ৰখা হৈছিল, তাতেই ব্যৱস্থাবোৰ প্ৰশাসনে ব্যৱস্থা কৰি ৰাখিছিল, লগতে প্ৰশাসনৰ লোকও তাতে উপস্থিত আছিল। এনেধৰণৰ মানুহ চাওক, ৰাইজৰ ভিৰ, ৰাইজৰ উল্লাস, বহুত মানুহ হৈছিল, সমাগত হৈছিল। তাত ইয়া হৈছে মিকেৰ বেটা মহ যুঁজৰ প্ৰতিযোগিতা, বহু মানুহ সমাগত হৈছিল। শ্ৰীযুত তপন নাথ দেৱ তেখেতক এখন ফুলাম গামোচাৰে আদৰিব। আমি মহ যুঁজৰ সমাপ্ত কৰিম। যদি জোৰ নিৰ্বাচন হৈছে আমাক অতি সোনকালে জনাওক। এই যুঁজখন প্ৰতি বছৰৰ মাঘ মাহৰ 1 তাৰিখে আৰম্ভ হয়। এইফালে আকৌ খুৰাহঁতে ঢোল পেঁপা লৈ ব্যস্ত। এফালে খুৰাহঁত ঢোল পেঁপা লৈ ব্যস্ত, আনফালে আকৌ কুঁহিয়াৰ বিক্ৰেতাসকলে, গ্ৰাহকসকলে কুঁহিয়াৰ ল'বলৈ ব্যস্ত। মানুহ আৰু মানুহ, ইমান মানুহ জমা হৈছে, বহুত মানুহ জমা হৈছে। প্ৰতি বছৰে তেনেকুৱাই। আমি ফাইনেলি সোমাই পৰিছে ষ্টেজৰ ভিতৰৰ পৰা আমি ভিতৰৰ ফালে এয়া বাহিৰৰ দৃশ্যবোৰ দেখুৱাই আছোঁ, আৰম্ভ কৰিছোঁ। আপোনালোকে চাই থাকক মানুহ আৰু কিমান মানুহ আপোনালোকে অনুভৱ কৰিব পাৰিছে, কিমান মানুহ জমা হৈছিল। এইফালে চাওক মানুহ আৰু একো দেখা নাযায় মানুহ। এইফালে মহবোৰ চাওক কিমান ধুনীয়া ধুনীয়া মহ, বহুত ধুনীয়া ধুনীয়া মহ আহিছে। কেনেকুৱা যুঁজ হৈছে আপোনালোকে চাই থাকক। এইফালে আকৌ আৰু এটা মহ আহিছে, এটাৰ পিছত এটা মহ আহি আছে। আমি আপোনালোক দেখুৱাই আছোঁ, আপোনালোক চাই থাকক। ইয়া লাগি গৈছে, দৌৰিছে। চাৰিওফালে মানুহ আৰু মানুহেই মানুহ, বহুত ৰাইজ জমা হৈছে। এইফালে আকৌ কুঁহিয়াৰ বিক্ৰী কৰি আছে। যদি আমি মহ যুঁজখন চাই যদি কুঁহিয়াৰ নলওঁ, এইটো কিন্তু আধৰুৱা হৈ থাকিব। আমি ফাইনেলি কুঁহিয়াৰ ল'লোঁ। লোৱাৰ পিছত আমি ঘৰত লৈ উভতি আহিম। তথাপিও আমি দেখিব পৰা নাই। নাই। কিমান গাড়ী কিমান লাগিল আজি? লাগে মোটামুটি হৈছে। ঠিকেই আছে, যাওঁ। ৰাইজৰ কষ্ট সেয়ে অলপ এৰা ধৰাৰ মাজেৰে জোৰ নিৰ্বাচন কৰি ৰাইজক ভাল যুঁজ এখন প্ৰদৰ্শন কৰক। 95 মিলি গৈছে। আমি গাড়ীখন ষ্টেণ্ডৰ পৰা লৈ পেলাই আমি উভতি আহিম। এইখিনিতে সমাপ্ত।